সকলে ভাল পাবলৈ BA ফাৰ্ষ্ট সেমিষ্টাৰ তেতিয়াহে নিজৰা মণ্ডল নিজৰা মণ্ডল আজি আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীৰ এখন সপোনৰ আঁচনি নিযুত মইনা আঁচনি, যিখন আঁচনি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী খানাপাৰা ফিল্ডত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰিছে উদ্বোধন কৰি। আৰু আজি সমগ্ৰ অসমতে গোটেই শিক্ষাৰ্থীক তেখেতৰ এই সপোনৰ আঁচনিখনৰ চেক বিতৰণ কৰা হৈছে। আৰু সেই উদ্দেশ্যে আজি মধ্য কামৰূপ মহাবিদ্যালয়ত অসম চৰকাৰৰ পৰা মোক ইয়াত পঠাইছিল চেক বিতৰণৰ অনুষ্ঠানৰ কাৰণে। মই তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এজন কৰ্মঠ মুখ্যমন্ত্ৰী, আজি অসমখন উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ তেখেতে যি যুৱচাম বা শিক্ষিত চামক আগবঢ়াই নি অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ যি ধাৰা তাক বঢ়াই নিয়াৰ কাৰণে এইটো এটা বৃহৎ পদক্ষেপ। কাৰণ আমি শিক্ষিত হ'লেহে আমি যিকোনো কাম কৰিব পাৰিম। আৰু বিশেষকৈ আমাৰ ল'ৰাতকৈ ছোৱালীক তেখেতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কাৰণ আজি আমাৰ ছোৱালীবিলাক কম বয়সতে পঢ়া শুনা কৰিব নোৱাৰি, যিবিলাক বাল্য বিবাহত জড়িত হ'ব লগা হয়, কৰ্মহীন হৈ যায়, এটা বোজা হৈ যায় পৰিয়ালৰ। আৰু এই বোজাৰ কাৰণে তেখেতে চিন্তা কৰিলে যে আমি যদি আমাৰ মহিলাসকলক, ছোৱালীসকলক বিশেষকৈ শিক্ষাৰে শিক্ষিত কৰোঁ, তেখেতে অদূৰ ভৱিষ্যতে নিশ্চয় সাংসাৰিক ক্ষেত্ৰতে হওক বা সমাজৰ ক্ষেত্ৰতে তেখেতসকলে নিজৰ আত্মসংস্থাপনেৰে আজি অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব পাৰিব। আজি আমি দেখিছোঁ এই আঁচনিটো বিশেষ কৰি আমাৰ গাঁৱলীয়া যিবিলাক আমাৰ পৰিয়াল আছে তেখেতসকলৰ বহুত হয়তো কৃষিৰ লগত জড়িত হওক বা নিজৰ কিছুমান সৰু সুৰা কাম কৰি থাকে, তেখেতসকলে ল'ৰা ছোৱালীক যিটো আজি সামৰ্থ্য অনুসৰি পঢ়াব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি পৰিলে যে আমি আমাৰ ছোৱালীবিলাকক যদি আমি শিক্ষাৰে শিক্ষিত কৰি আগবঢ়াই নিব পাৰোঁ, তেখেতসকলক শিক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহায় কৰিব পাৰোঁ। এই ক্ষেত্ৰত তেখেতে চিন্তা চৰ্চা কৰি আজি হাই ছেকেণ্ডেৰী প্ৰথম বৰ্ষ, ডিগ্ৰী প্ৰথম বৰ্ষ আৰু মাষ্টাৰ ডিগ্ৰী আৰু BEdৰ কাৰণে তেখেতে 240 কোটি টকা এইবাৰ 2024-25 চনৰ বাজেটত ধাৰ্য কৰিছে। আৰু সমগ্ৰ অসমতে 10 লাখ ছোৱালীক আজি তেখেতে চেক বিতৰণ অনুষ্ঠানৰ কাৰ্যসূচী দায়িত্ব হিচাপে লৈছে। আৰু আমি আশা কৰোঁ আমাৰ এই বৃহত্তৰ চেঙা সমষ্টিৰ এই মধ্য কামৰূপ কলেজৰ অধীনত আজি 2খন কলেজ আৰু 4খন হাই ছেকেণ্ডেৰী, ইয়াত টোটেল 510 গৰাকী ছাত্ৰ ছাত্ৰী মধ্য কামৰূপ মহাবিদ্যালয় আজি চেক বিতৰণত আমি কৰিছোঁ। আৰু মই আশা কৰোঁ আমাৰ এই অঞ্চলৰ এই কন্যাসকল মৰমৰ মুখ্যমন্ত্ৰীৰ মাইনা নিযুত মাইনা পাইছোঁ। মই আজি ক'ব খুজিছোঁ যে আমি ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ এই নিযুত মইনা আঁচনিৰ চেকটো পাই কিনে বহুত সন্তুষ্ট হৈছোঁ। আমি এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমি ভৱিষ্যতত কিবা সুনাগৰিক বা শিক্ষিত নাগৰিক হ'ব পাৰিম বুলি আশা কৰিব পাৰোঁ। এতিয়া আমি কোনো আৰ্থিক সাহায্যৰ কোনো চিন্তা কৰিব নালাগিব, কাৰণ আমাৰ মাহে মাহে নিযুত মইনা আঁচনি দিব বুলি আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰতিশ্ৰুতি মানি চলিবলৈ চেষ্টা কৰিম।